হালুৱা গাঁও মিনি PHC আহিলে ওভাৰঅল এইখিনি ফাংচনিংটো ঠিকে আছে কিছু কিন্তু কেইটামান গেপ আছে আমি গেপখিনি আইডেণ্টিফাই কৰিছোঁ আৰু এই গেপখিনি এতিয়া আমি আইডেণ্টিফাই কৰিলে সেই গেপখিনি মানে ৰিড্ৰেছ কৰাৰ মানে প্ৰচেষ্টা ল'ব আৰু মেইন উদ্দেশ্যটো হৈছে এই স্বাস্থ্য উৎসৱৰ মানে গেপ এছেছমেণ্টখিনি কৰা আৰু এইখিনিয়ে আজি SSU 3rd নম্বৰ এছেছমেণ্ট প্ৰগ্ৰেম হয় অসমত আৰম্ভ হোৱা 3 বছৰে হ'ল মই ভাবোঁ যে ইয়াৰ পৰা আমাৰ স্বাস্থ্য বিভাগত বহুত ধৰণৰ পৰিৱৰ্তন আহিব পাৰে এই প্ৰগ্ৰেমটো যেতিয়া ইনিচিয়েট কৰিছিলে তেতিয়া মানে কিছুমান এইম আছিলে যে আমাৰ কিছুমান জেগাত হওক অসমৰ কিছুমান পিছপৰা হেৰি হওক বহুতো মানে ফেচিলিটিজ পৰা মানে মানুহে ডিপ্ৰাইভ হয় যেতিয়া আমাৰ SSU কৰিছে এতিয়াৰ পৰা মানে জনসাধাৰণে বহুত জাগ্ৰত হৈছে যে আমি কি ফেচিলিটিজ পাব লাগে আৰু গোটেই হস্পিটেলখনৰ এটা থৰো এছেছমেণ্ট হয় ইণ্টাৰনেল আৰু এক্সটাৰ্নেল এছেছমেণ্ট হয় ইয়াৰ থ্ৰুদি গোটেই হস্পিটেলখনৰ গোটেই আমি পৰিৱেশটো চাওঁ আহি পেলাই কি ফেচিলিটিজ এভেইলেবল আছেনে নাই আৰু কিবা আপগ্ৰেডেশ্যন কৰিব লগা হয় নেকি সেইটোও চাওঁ তাৰ হিচাপত আমি এটা মাৰ্কিং চিষ্টেম কৰোঁ চৰকাৰে এটা ধুনীয়া পদক্ষেপ লৈছে যিটো সহায়ত আমি মাৰ্কিং চিষ্টেম কৰি যাতে আৰু আপগ্ৰেডেশ্যন কৰিব পাৰোঁ নে নোৱাৰোঁ সেইটোৰ ওপৰতো আমি মাৰ্কিং চিষ্টেমৰ থ্ৰুদি আমি পিছত এটা ফাইনেল ৰিজাল্ট দিওঁ আৰু সেই ৰিজাল্টটোৰ হিচাপত এটা পাৰ্টিকুলাৰ হস্পিটেলখনে এটা বৰঙনিও পায় যে তেওঁলোকে আৰু আপগ্ৰেডেশ্যন কৰিব পাৰে নেকি যাতে ইয়াৰ বেনিফিচিয়াৰী আৰু বেছি ফেচিলিটিজ পাব পাৰে ত' মই ভাবোঁ যে এই পদক্ষেপটো এটা বহুত ভাল পদক্ষেপ লৈছে চৰকাৰে আৰু ভৱিষ্যতে ইয়াৰ সহায়ত মানে জনসাধাৰণৰ বহুত উন্নতি হ'ব বুলি আশা কৰোঁ। ধন্যবাদ।